বাবে এটা আমি নকচে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছে আমি তেওঁলোকে এটা কথা অনুৰোধ জনাইছিলো যে আমি ভাষাটো যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া আমি অসমীয়া জাতিটো জীয়াই থাকে আমাৰ একো অৰ্থ নাইকিয়া হ'ব। সেইকাৰণে আমি সৰু টাইম ছাত্ৰ আহোম জনগোষ্ঠীৰ লগতে অসমীয়াৰ উত্তৰণৰ ছাত্ৰ সুৰক্ষিত ভৱিষ্যতৰ ছাত্ৰত আমি ভাষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছো আৰু সেইকাৰণে সেয়েহে আমি সৰু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি নকচে সৰু টাইম ছাত্ৰ সন্থাই আমি নকচে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান যিসমূহ সংকেত ফলকসমূহ চাইনবৰ্ডসমূহ ইংৰাজী ভাষাত আছে এই ইংৰাজী ভাষাত থকা সমূহ চাইনবৰ্ড আমি অহা 5 দিনৰ ভিতৰত দেওবাৰৰ ভিতৰত তেওঁলোকক অসমীয়ালৈ বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰিব তেওঁলোকক অনুৰোধ জনাইছো আৰু তেওঁলোকক 5টা দিন সময় দিছো যে আপোনালোকে আচলতে ব্যৱসায়িক ক্ষেত্ৰত যে স্বত্বাধিকাৰী আছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য ব্যক্তিগতভাৱে মুনাফা অৰ্জনে নহয় তেওঁলোকে সামাজিকভাৱে তেওঁলোকৰ দায়বদ্ধতা আছে তেওঁলোকে জাতিৰ প্ৰতি দায়বদ্ধতা আছে সমাজখনৰ প্ৰতি দায়বদ্ধতা আছে আমি সেইকাৰণে প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অহা 5টা দিনৰ ভিতৰত তেওঁলোকৰ সংকেত ফলকসমূহ চাইনবৰ্ডসমূহ অসমীয়া ভাষাত বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰসমূহ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খিলঞ্জীয়া থলুৱা লোকক অগ্ৰাধিকাৰ দিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছো যদিহে তেওঁলোকে এই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেতিয়াহ'লে সোমবাৰৰ পৰা তেওঁলোকৰ বিৰুদ্ধে কঠোৰভাৱে আমি আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি প্ৰথম কথা আমি কেতিয়াও আমি দোকান এখন বন্ধ কৰি দিব পাৰোঁ আমি গণতান্ত্ৰিক প্ৰতিবাদৰ ভিতৰত নপৰে আমি তেওঁলোকে যিসমূহ আচলতে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ প্ৰতি অশ্ৰদ্ধা ভাৱ প্ৰদৰ্শন কৰে আমি তেওঁলোকৰ পৰা আমি এটা আমি নকচে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছে আমি তেওঁলোকে এটা কথা অনুৰোধ জনাইছিলো যে আমি ভাষাটো যদি ৰক্ষা কৰিব নোৱাৰো তেতিয়া আমি অসমীয়া জাতিটো জীয়াই থাকে আমাৰ একো অৰ্থ নাইকিয়া হ'ব। সেইকাৰণে আমি সৰু টাইম ছাত্ৰ আহোম জনগোষ্ঠীৰ লগতে অসমীয়াৰ উত্তৰণৰ ছাত্ৰ সুৰক্ষিত ভৱিষ্যতৰ ছাত্ৰত আমি ভাষাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছো আৰু সেইকাৰণে সেয়েহে আমি সৰু টাইম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি নকচে সৰু টাইম ছাত্ৰ সন্থাই আমি নকচে সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান যিসমূহ সংকেত ফলকসমূহ চাইনবৰ্ডসমূহ ইংৰাজী ভাষাত আছে এই ইংৰাজী ভাষাত থকা সমূহ চাইনবৰ্ড আমি অহা 5 দিনৰ ভিতৰত দেওবাৰৰ ভিতৰত তেওঁলোকক অসমীয়ালৈ বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰিব তেওঁলোকক অনুৰোধ জনাইছো আৰু তেওঁলোকক 5টা দিন সময় দিছো যে আপোনালোকে আচলতে ব্যৱসায়িক ক্ষেত্ৰত যে স্বত্বাধিকাৰী আছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য ব্যক্তিগতভাৱে মুনাফা অৰ্জনে নহয় তেওঁলোকে সামাজিকভাৱে তেওঁলোকৰ দায়বদ্ধতা আছে তেওঁলোকে জাতিৰ প্ৰতি দায়বদ্ধতা আছে সমাজখনৰ প্ৰতি দায়বদ্ধতা আছে আমি সেইকাৰণে প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী অহা 5টা দিনৰ ভিতৰত তেওঁলোকৰ সংকেত ফলকসমূহ চাইনবৰ্ডসমূহ অসমীয়া ভাষাত বাধ্যতামূলকভাৱে লিপিবদ্ধ কৰাৰ লগতে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰসমূহ তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানত খিলঞ্জীয়া থলুৱা লোকক অগ্ৰাধিকাৰ দিবৰ বাবে বিনম্ৰতা অনুৰোধ জনাইছো যদিহে তেওঁলোকে এই আমাৰ আহ্বানৰ প্ৰতি সঁহাৰি নজনায় তেতিয়াহ'লে সোমবাৰৰ পৰা তেওঁলোকৰ বিৰুদ্ধে কঠোৰভাৱে আমি আন্দোলন কাৰ্যসূচী কৰিবলৈ আমি প্ৰথম কথা আমি কেতিয়াও আমি দোকান এখন বন্ধ কৰি দিব পাৰোঁ আমি গণতান্ত্ৰিক প্ৰতিবাদৰ ভিতৰত নপৰে আমি তেওঁলোকে যিসমূহ আচলতে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ প্ৰতি অশ্ৰদ্ধা ভাৱ প্ৰদৰ্শন কৰে আমি তেওঁলোকৰ পৰা আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰ।